जो जो चुनाव नजदीक आ रहे हैं त्यों त्यों तिनसुकिया में चुनावी सरगर्मी तेज होती जा रही है। मंगलवार को भाजपा के राज्य अध्यक्ष एवं दरंग से सांसद दिलीप सेखिया तिनसुकिया विधानसभा सीट पर भाजपा उम्मीदवार पुलक गोहाइन के समर्थन में प्रचार करने मैदान में उतरे। इस दौरान भाजपा ने मानव कल्याण पूजा भवन परिसर में एक महत्वपूर्ण संगठनात्मक सम्मेलन का आयोजन किया, जिसमें वे भाग लिए। इस सम्मेलन में पार्टी के पन्ना प्रमुख, बूथ अध्यक्ष एवं व्यक्ति केंद्र के कार्यकर्ताओं की बड़ी संख्या में भागीदारी देखी गई, जो आगामी चुनाव को लेकर जमीनी स्तर पर पार्टी की सक्रियता को दर्शाता है। ओबीसी मोर्चा वाइस प्रेसिडेंट मामनी गोहाई बड़ा माने ठीक है কৈছো এও জিলাৰ উপসভানেত্ৰীৰ দায়িত্বটো আছে আৰু তেওঁৰ নিজৰ বুথটোৰ 60 গৰাকী ভোটাৰৰ সম্পৰ্ক সেই ভোটাৰসকলক বিজেপিৰ পক্ষত ভোট দিয়াৰ বাবে আমাৰ দলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা দায়িত্ব পৃষ্ঠ প্ৰমুখৰো দায়িত্ব লৈছে। জোৰদাৰ হাত চাপৰি এটা আয়োজন কৰি জোৰদাৰ হাত চাপৰি পুৰুষ কিমান মহিলা কিমান বুথৰ নাই এই আপনার পৃষ্ঠা হয় ইয়াৰ পৃষ্ঠা 60 জনৰ ভিতৰত মহিলা বেছি আছে। কিমান গৰাকী মহিলা আছে স্যার মই এই পৃষ্ঠাটো নোৱাৰিম স্যার। पन्ना प्रमुख संघ वार्तालाप के साथ ही उन्होंने वहां उपस्थित कार्यकर्ताओं को भाजपा के संबंधित कुछ बातें कही और पुलक गोहाइन को ऐतिहासिक जीत दर्ज कराने के लिए कमर कसने की बात कहते हुए मेरा बूथ सबसे मजबूत नारे को याद दिलाया। राष्ट्रवादी जो चरित्र এই চৰিত্ৰটোৰ কাৰণে তিনসুকিয়াৰ কাৰ্যকৰ্তাসকলৰ হৈ মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ এই সমষ্টিটো বা এই জিলাখনত আমি সদায় প্ৰথম শাৰীত আগতেও আছিলোঁ, এতিয়াও আছোঁ, ভৱিষ্যতেও থাকিম। আমি যেহেতু নিৰ্বাচনী বতৰ বহুত বেছি সংগঠনৰ কথা আজি হয়তো আলোচনা নহ'ব, তথাপিও আৰু আমাৰ চাগে প্ৰভাৰী হৰিশ দ্বিবেদী ডাঙৰীয়াই আমাক সম্বোধন কৰি গৈছে বলকে কি আহে পিছে তেওঁ তাৰমানে তেখেতে বহুত কথাখিনি কৈ গৈছে কথাখিনি। তো এতিয়া আমাৰ যেহেতু নিৰ্বাচন সমাগত অহা 9 এপ্ৰিল তাৰিখে আমাৰ নিৰ্বাচন হ'ব আৰু আমাৰ এটা সংকল্প, এই সংকল্পটি হৈছে বুথ বিজয় সংকল্প, হয়নে নহয়? প্ৰতিটো বুথত আমি ইমান শক্তিশালীভাৱে জিকিব লাগিব, ইমান ব্যৱধানত জিকিব লাগিব যাতে ভাৰতীয় জনতা পাৰ্টিৰ এনডিএৰ মনোনীত প্ৰাৰ্থী পুলক গোহাই ডাঙৰীয়া এই সমষ্টিৰ পৰা ব্যাপক ব্যৱধানত দিছপুৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ যাব পাৰে। ব্যাপক ব্যৱধান। সেইকাৰণে আমি সদায় কৈ আহিছোঁ, ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে এই কথাটো উপলব্ধি কৰে যে আমি যিটো কওঁ মোৰ বুথ সকলোতকৈ মজবুত, মেৰা বুথ সবচে মজবুত, বুথ জিকিলেহে নিৰ্বাচন জিকিব।